কি কাৰণে হৈছিল ৰাৱণৰ জন্ম? আজি আপোনালোকৰ আগত ৰাৱণৰ জন্ম কি কাৰণে, কেনেকৈ আৰু কিয় হৈছিল, এই সকলোবোৰ কথা আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। ৰামায়ণ হিন্দু ধৰ্মৰ এখন মুখ্য গ্ৰন্থ। যিহেতু ৰামায়ণত বহুতো কথা আছে, আজি আপোনালোকৰ আগত ক'ম যে ৰামায়ণৰ জন্ম ৰহস্যৰ কথা। ৰাৱণক সকলোৱে অনীতি, অনাচাৰী, কাম, ক্ৰোধ, অধৰ্মৰ প্ৰতীক বুলিয়েই জনা যায়। কিন্তু মানুহে এইটো পাহৰি যায় যে ৰাৱণৰ যিমানেই বেয়া গুণ নাথাকক কিয়, ৰাৱণ এজন প্ৰকাণ্ড বিদ্বান আছিল আৰু জ্ঞানীও আছিল। কিন্তু বেয়া সময়ত জন্ম লোৱাৰ কাৰণেহে ৰাৱণ জ্ঞানী হোৱাৰ পিছতো ৰাক্ষসৰ প্ৰবৃত্তিৰ দৰে হৈ পৰিল। আজি মই এইটো কথা ক'ম যে ৰাৱণৰ জন্মৰ সময়ত এনেকুৱা কি হৈছিল যাৰ কাৰণে তেওঁ অনাচাৰী, অধৰ্মী হৈ গ'ল। এইটোতো সকলোৱে জানে, ৰাৱণ লংকাৰ ৰজা আছিল। ৰাৱণৰ জন্মৰ বিষয়ে পৌৰাণিক কথাৰ বিৱৰণ পোৱা যায়। কিন্তু বাল্মীকি ৰামায়ণৰ অনুসৰি ৰাৱণ ঋষি বিশ্বৰূপাৰ পুত্ৰ আছিল আৰু পুলসত্যমণিৰ নাতি আছিল। পৌৰাণিক কথা অনুসৰি মাল্যবান, মালি আৰু সুমালি নামৰ তিনিটা দৈত্য আছিল। তেওঁলোক তিনিজনে পৰমপিতা ব্ৰহ্মাক ঘোৰ তপস্যা কৰিলে আৰু তেওঁলোকে বলিৰ বৰদান লাভ কৰিলে। বৰদান পোৱাৰ পিছত তিনিও লোকতে দেৱতা আৰু ঋষিমণিসকলৰ ওপৰত অত্যাচাৰ চলাইছিল। এইবোৰ দেখি সকলো দেৱতা ভগৱান শিৱৰ ওচৰ পালেগৈ আৰু প্ৰাণ বচাবলৈ ক'লে। আৰু তেতিয়া ভগৱান শিৱই ক'লে, এই তিনিজন দৈত্য মোৰ হাতত বধ নহ'ব। সেইকাৰণে আপোনালোক সকলো ভগৱান বিষ্ণুৰ ওচৰলৈ যাওক। শিৱৰ কথা শুনি সকলো দেৱতাগণ ভগৱান বিষ্ণুৰ ওচৰ পালেগৈ। ভগৱান বিষ্ণুৰ ওচৰ পাই সকলো দেৱতাই দৈত্যৰ কথা ক'লে আৰু ৰক্ষা কৰিবলৈ অনুৰোধ জনালে। দেৱতাৰ কথা শুনি শ্ৰীহৰি বিষ্ণুৱে আশ্বাস দি ক'লে যে আপোনালোক সকলো যাওকগে আৰু ভয়মুক্ত হৈ জীৱন অতিবাহিত কৰক। দেৱতাসকল যোৱাৰ পিছত ভগৱান বিষ্ণু পৃথিৱীলৈ আহিল আৰু তিনি দৈত্যক যুদ্ধ কৰিবলৈ আহ্বান জনালে। তেতিয়া ভগৱান বিষ্ণু আৰু মাল্যবান, মালি আৰু সুমালিৰ লগত ভয়ংকৰ যুদ্ধ হ'ল। যুদ্ধত মালিৰ মৃত্যু হ'ল আৰু মালি আৰু সুমালি ভয়তে পাতাল পালেগৈ। পাতাল পাই সুমালিয়ে ভাবিবলৈ লাগিলে যে এনেকুৱা কি কৰিব পাৰি যাৰ জৰিয়তে দেৱতাৰ পৰা বিজয় লাভ কৰিব পাৰি। তেতিয়া সুমালিৰ মনলৈ লংকাৰ ৰজা কুবেৰৰ কথা মনলৈ আহিল। তেতিয়া তেওঁ ভাবিলে, মই যদি এবাৰ নিজৰ জীৰ বিয়া কুবেৰৰ পিতৃ ঋষি বিশ্ববাৰ লগত কৰাই দিওঁ, তেতিয়া দেৱতাৰ নিচিনা তেজস্বী পুত্ৰৰ জন্ম হ'ব। এই কথাটো সুমালিয়ে গৈ নিজৰ পুত্ৰী কৈকেশীক ক'লেগৈ। কৈকেশী দৈত্যৰ পুত্ৰী হ'লেও কিন্তু এগৰাকী ধৰ্মপৰায়ণ মহিলা আছিল। সেইকাৰণে কৈকেশীয়ে নিজৰ পিতৃৰ কথা পালন কৰা নিজৰ ধৰ্ম বুলি ভাবিলে আৰু বিবাহৰ প্ৰস্তাৱ স্বীকাৰ কৰিলে। পিতৃৰ অনুমতি পাই কৈকেশীয়ে ঋষি বিশ্বৰূপাক লগ কৰিবলৈ তাৰ পৰা ওলাই আহিল। কিন্তু পাতালৰ পৰা পৃথিৱীলৈ আহিবলৈ তাইক যথেষ্ট সময় লাগিছিল আৰু যেতিয়া তাই ঋষি বিশ্বৰূপাৰ ওচৰ পাইছিলগৈ, তেতিয়া গধূলি হৈছিলগৈ আৰু সেই সময়ত মেঘে গাজি আছিল আৰু বৰষুণ দিও আছিল। তাত গৈ পাই কৈকেশীয়ে সকলোতকৈ আগত ঋষি বিশ্বৰূপাক প্ৰণাম জনালে আৰু তাৰ পিছত তেওঁ বিবাহ কৰি পুত্ৰ লাভ কৰাৰ কথা ইচ্ছা প্ৰকাশ কৰিলে। কৈকেশীৰ কথা শুনি ঋষি বিশ্বৰূপাই ক'লে যে, হে কন্যা, মই তোমাৰ এই ইচ্ছাটো পূৰ্ণ কৰিব পাৰিম, কিন্তু তুমি বহুত অশুভ সময়ত আহিলা। সেইকাৰণে তোমাৰ পুত্ৰ ৰাক্ষস প্ৰবৃত্তিৰ হ'ব। সেই কথা শুনি কৈকেশীয়ে ঋষি বিশ্বৰূপাৰ চৰণত ধৰিলে আৰু ক'লে যে, হে ঋষিবৰ, মই এনে দুৰাচাৰী পুত্ৰক লৈ কি কৰিম? মোকতো আপোনাৰ দৰে তেজস্বী আৰু জ্ঞানী পুত্ৰহে লাগে। কৈকেশীয়ে বাৰে বাৰে প্ৰাৰ্থনা কৰাৰ কাৰণে ঋষি বিশ্বৰূপাই ক'লে যে, মই তোমাক আৰু এটা পুত্ৰ প্ৰদান কৰিম, যি মোৰ নিচিনাই ধৰ্ম আত্মা হ'ব। আৰু সেইদৰে কৈকেশীয়ে ৰাৱণ, কুম্ভকৰ্ণ আৰু বিভীষণক জন্ম দিলে। বন্ধুসকল, আপোনালোকে গম পালে যে কি কাৰণে ৰাৱণ জ্ঞানী হ'লেও দুৰাচাৰী আৰু অধৰ্মী। ৰাৱণৰ জন্ম বেয়া নক্ষত্ৰত জন্ম হোৱাৰ কাৰণেই এনেকুৱা প্ৰবৃত্তিৰ হ'ল। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।